নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। চৰকাৰী বিভিন্ন জাননী বা নিৰ্দেশ পাই থাকিবলৈ মোৰ চেনেলটো নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰি লৈছে। বন্ধুসকল আজি আহিছোঁ আৰু এটা চৰকাৰী জাননীলৈ। আসলতে অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে এতিয়া আজি মাৰ্চ মাহৰ 2 তাৰিখ সকলোৱে এটা চিন্তিত হৈ আছিল যে মাৰ্চ মাহৰ দৰমহা কেতিয়া পাব। সাধাৰণতে পূৰ্বতে দেখা গৈছিল যে যিটো বিত্তীয় বৰ্ষ থাকে হেয়া মাৰ্চৰ 31 তাৰিখে শেষ হয় আৰু মাৰ্চ মাহৰ দৰমহাটো এপ্ৰিল মাহত উইদাউট বাজেট অৰ্থাৎ বাজেট নোহোৱাকৈ পূৰ্বতে দৰমহাসমূহ দিয়া হৈছিল। কিন্তু যোৱা 2-3 বছৰৰ পৰা দেখা গৈছে যে মাৰ্চ মাহৰ দৰমহাটো এতিয়া বাজেট নোহোৱাকৈ নিদিয়ে। সেই কৰ্মচাৰীখিনি এটা চিন্তিত হৈ আছিল যে মাৰ্চ মাহ যেহেতু পাৰ হৈ গ'ল এতিয়া এপ্ৰিল মাহৰ আজি 2 তাৰিখ কিন্তু এতিয়ালৈকে কোনো খা খবৰ নাই যে মাৰ্চ মাহৰ দৰমহা কেতিয়া পাব। কিন্তু বন্ধুসকল এইমাত্ৰ এটা অসম চৰকাৰৰ যি বিত্ত বিভাগ আছে তাৰ পৰা এটা WT মেছেজ আহিছে যে মাৰ্চ মাহৰ দৰমহা আপোনালোকে পাব 2 তাৰিখৰ পৰাই বিলসমূহ দিব পাৰিব DDO সকলে। কিন্তু তেওঁলোকে তেওঁলোকৰ নিজা নিজা বিভাগৰ পৰা বাজেটসমূহ পাব লাগিব আৰু নিজা নিজা বিভাগৰ পৰা বাজেটসমূহ পোৱাৰ পিছত 5 তাৰিখৰ পৰা তেওঁলোকে বিলসমূহ ট্ৰেজাৰীলৈ প্ৰেৰণ কৰিব পাৰিব আৰু ট্ৰেজাৰী অফিচাৰে বা ট্ৰেজাৰী অফিচেও 8 তাৰিখৰ পিছত দৰমহাখিনি মোকলাই দিব পাৰিব। গোটেই নিৰ্দেশটোত কি কোৱা আছে বা WT মেছেজটোত কি কোৱা আছে সেয়া মই আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছোঁ, আপোনালোকে নিজেও এবাৰ পঢ়ি চাব পাৰে। In pursuance of budget communication for 2024-25, all DDOS make prepared salary, wages, and pension bills for the month of March 2024 from the 2nd of April 2024 onwards after getting necessary budget allotment from concerned budget controlling officers and submit the same in treasuries from the 5th of April 2024 onwards. Treasury officers are directed to pass the aforesaid bills from the 8th of April 2024, repeat the 8th of April. গতিকে দেখা যায় যে মাৰ্চ মাহৰ যিটো দৰমহা হেয়া এপ্ৰিল মাহৰ 8 তাৰিখৰ আগতে পোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ নিশ্চয় আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।